জুৰিপাৰ গাঁও পঞ্চায়ত গঠনত খেলিমেলিৰ অভিযোগ সভাপতি পদৰ বাবে দুই পক্ষৰ মাজত টনা আজোৰা নগাঁও জিলাৰ পাখিমৰীয়াৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত জুৰিপাৰ গাঁও পঞ্চায়ত গঠনত খেলিমেলিৰ গুৰুত্বৰ অভিযোগ দুই পক্ষৰ মাজত হোৱা খেলিমেলিৰ বাবেই পঞ্চায়তখনৰ সভাপতিৰ পদক লৈ তীব্ৰ চাঞ্চল্য খবৰ অনুসৰি নিৰ্বাচনত জয়ী হোৱাৰ একাংশ সদস্যাই ৰুণা লাইনাক সভানেত্ৰীৰ হিচাপে সমৰ্থন কৰাৰ বিপৰীতে একাংশই নাজিমা বেগমক সভানেত্ৰীৰ পদৰ বাবে সমৰ্থন আগবঢ়াইছে এই সন্দৰ্ভত পাখিমৰীয়াৰ উন্নয়ন খণ্ডৰ কাৰ্যালয়ত সভা চলি থকাৰ সময়তেই নাজিমা বেগমৰ লগতে আন তিনিগৰাকী সদস্যাই সভাস্থলী ত্যাগ কৰে আমাৰ আজি বিডিঅ' বাইদেৱে আমাৰ মেছেজযোগে জনাইছে যে আপোনাৰ এই 3 তাৰিখে 9:30 বজাত আমাৰ চবেই আহিব লাগে আমাৰ গোটেইখিনি সদস্য আহিছে 10টা ৱাৰ্ডৰ গোটেইখিনি সদস্য আমি সোমাইছোঁ সোমোৱাৰ পিছত আমাৰ শপত গ্ৰহণ হ'ল এনে লিখালিখি কিবা কাম থাকে গোটেইখিনি হৈছে তাৰপিছত আমাৰ শপত গ্ৰহণ হ'ল শপত গ্ৰহণ হোৱাৰ পিছত শপত গ্ৰহণত আমাৰ 10টা মেম্বাৰৰ চহী লাগে গোটেইখিনি আমি চহী কৰিলোঁ চহী কৰাৰ পিছতো এই আহিলে আমাৰ এই কি কয় প্ৰস্তাৱ বাইদেৱে সুধিছে যে তোমালোকৰ চিলেকশ্যন আছে নে বুটিঙত যাবা যে আমিতো চিলেকশ্যন কৰি ৰাখিছোঁ আমাৰতো সভানেত্ৰী অলৰেডি আছে আমি বনাই ৰাখিছোঁ আমাৰ মেজৰিটি আছে তাৰপিছত আপোনাৰ কি হ'ল এই প্ৰস্তাৱ কৰিলোঁ আমি ৰুণালীলা বাইদেউ এয়া আমাৰ লগত আছে ৰুণালীলা বাইদেউক প্ৰস্তাৱ কৰিলোঁ লগে লগে এই আজিজ মুবাৰক বৈ আছে তেখেতে সমৰ্থন কৰিলে এইখিনি অলৰেডি প্ৰচেছ হৈ গ'ল লিখালিখি কাম এই এতিয়ালৈকে এই চাওক আমাৰ ছজন এতিয়াও আছে ছজন এতিয়াও আছে তাৰপিছত লগে লগে প্ৰস্তাৱ হৈ গ'ল এইখিনি সময়ত সিহঁতে গুচি যায় মাতা হৈছে বিডিঅ' বাইদেউ মাতিলে চবেই মাতিলে যে তোমালোক কিয় গুচি গৈছা প্ৰচিডিং নহয় প্ৰচিডিং বুলি নহয় আমি যেতিয়া সেইটো কথা নহয় আমি যেতিয়া ছজনে এজনীক ছাপোৰ্ট কৰিছোঁ মেজৰিটি হিচাপে আমি প্ৰচিডিং বনাই ৰাখিছোঁ যে আমি এইকেইজনে আমি ৰুণালীলা বাইদেউক ছাপোৰ্ট কৰিছোঁ এইটো আনি ইয়াত দিব লাগে আমি দি দিছোঁ তাৰপিছত প্ৰায় কাৰ্যক্ৰম গোটেইখিনি শেষ হ'লেই লাষ্ট মুহূৰ্তত গোটেইখিনি সিহঁতৰ অলৰেডি অফিচাৰ আছে সিহঁতে অলৰেডি প্ৰচেছিং যি আছে কৰিলেই তাৰপিছত আমাৰ জাষ্ট শপত বাক্য পাঠ কৰোৱাৰ পিছত আমাৰ প্ৰস্তাৱ কৰিলোঁ সমৰ্থন কৰাৰ পিছত সিহঁতে নামানে তাৰপিছত কৈছে তোমাক কি লাগে তোমালোকক বুটিং লাগে যাওঁ বুটিং লাগে সিহঁতেই কৈছে বুটিং লাগে তা আমি লগে আমি অলৰেডি ছজন আছোঁ আমি লগে কৈছোঁ যে ঠিক আছে আমাক বুটিং দি দিয়া আমি বুটিঙে দিম আমি অলৰেডি ছজন আছোঁৱেই এইটো সময়ত সিহঁত গুচি গ'ল বেলেগ দিন বোলে কৰিব তাৰ মাজতেই 4গৰাকী সদস্যাই ৰুণা লাইনাৰ সৈতে অসাংবিধানিকভাৱে ঘৰতেই সভাৰ প্ৰস্তাৱ লিখি আনিছে আৰু সাংবিধানিকভাৱে ভোটৰ জৰিয়তেই সভাপতিৰ নিৰ্বাচনৰ দাবী জনাইছে ৰুমৰ ভিতৰত সোমোৱাৰ পিছত চহী ল'লে পজিটিভ খাতা মানে চহী ল'লে মোক কৈ মই নাজানো সিহঁতে যে প্ৰেচিডেণ্ট হৈছে কিন্তু ইয়াত পজিটিভ সিহঁতে ঘৰৰ পৰা লিখি আনিছে আমাক ইয়াত প্ৰস্তাৱ কৰিবলৈ দিয়া নাই কোনে লিখি আনিছে সিহঁতে মেম্বাৰবিলাকে আমাৰ তাতো 5জন আছে সিহঁতৰ 5জন আছে সিহঁতে কেনেকৈ যেন 6জন বনালে সেইটো নাজানো আপোনালোকে কাক বিচাৰে নাজিমাক বিচাৰোঁ নাজিমা আৰু তেওঁলোকে তাৰমানে এতিয়া ৰুণা লাইনাৰ সৈতে মানে প্ৰস্তুতি লিখি আছোঁ আপোনালোকে সিহঁতো ঘৰৰ পৰা লিখি আনিছে আমি বাইদেউক কৈছোঁ বাইদেউক কৈছোঁ যে বুটিং দিয়ক আমি ইয়াত প্ৰস্তাৱ কৰিব লাগিব সিহঁতে ঘৰৰ পৰা জোৰ জবৰদস্তি মেম্বাৰবিলাক লৈ গৈছে চহী লৈছে আমিতো আমাৰ লগত 5জন মেম্বাৰে চহী কৰিছে সেইকাৰণে বুটিং দিয়ক 5জন সমান হ'লে মই কেনেকৈ পাতে সেইটো বাদে আপোনালোকে বনাই দিব এনে খেলিমেলিৰ মাজতেই উন্নয়ন খণ্ডৰ বিষয়াগৰাকীয়ে 4গৰাকীৰ ৱাৰ্ড সদস্যৰ সভাকক্ষলৈ নিমন্ত্ৰণ জনাইছিল যদিও সভাকক্ষত উপস্থিত নোহোৱাত সভাখন স্থগিত ৰখা বুলি জানিব পৰা গৈছে লাগিছে এইটো সিহঁতে মই এনেকুৱা কৰিব মই ভবা নাছিলোঁ ন শপত হৈছে এতিয়া সিহঁতে নামানে আকৌ এদিন কৰিব এইটো কি কৰিলে মই নাজানো মানে আকৌ আৰু এদিন কৰিব বুলি আপোনালোকেতো অলৰেডি শপত বাক্য পাঠ কৰা হৈছে প্ৰস্তাৱ সমৰ্থন হৈ গৈছে তাত লিখা আছে কোন পঞ্চায়তত আছিলে জুৰিপাৰ গাঁও পঞ্চায়ত আপোনাৰ নামটো কি ৰুণা লাইলা এতিয়া সময় শেষ হ'ব কোন হ'ব সভানেত্ৰী পদৰ অধিকাৰী